কলম কাটি থকা এজনৰ ওচৰত আহিছো এখনক সুধিম এতিয়া মানে চাহগছ কিমানকে কাটিবলৈ কিমান টকা আৰু কিমানকে কাটিব পাৰি মানে সাইজটো ওপৰটো কাটে নে তলত কাটে গুৰি কাটে সব সুধিম এতিয়া এ আমাৰ মাজত আছে বিকিগুৰিয়া হয় না আপোনাৰ নামটো হয় 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 এতিয়া যে কলম যে কাটি আছে এটো মানে কি এটা আধা হয় এলপি হয় আৰু 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 বেলেগ বেলেগ টাইপত কাটে নেকি কলম কাটে কিছুমান ওপৰটো কটা দেখো আকৌ কিছুমান গুৰিটো কাটি দিয়ে এইটো গুৰিটো কটাটো হয় এইটো ফাইনেল এলপি হয় ফাইনেল এলপি গুৰিত কেলে কাটি দিয়ে গুৰিত কাটিলে মানে গছটো পিছত ওলাওতে অলপ ভালকৈ ওলাই আৰু ডালি বালি ভালকৈ ওলাই যায় সেই গুৰি কলমটো কেতিয়া মাৰে এই গুৰি কলমটো নৱেম্বৰ মাহতে মাৰিব লাগিছিলে মানে সব বাগানতে মাৰিব পাৰি নে না কিছুমান বাগানতে মাৰে কিছুমান বাগানত মাৰিব পৰা যায় যোনটো গছ বেয়া থাকে এইটো গছতে মাৰিব পৰা যায় হয় নেকি আৰু এই কিছুমান ওপৰতে কাটি দিয়া দেখো যে বাগানত এইটো ডালি বিলাক ভাল থাকে তো এই কাৰণে এইবিলাক ডিএছ মাৰিব পৰা যায় আৰু হয় হয় এতিয়া টপ এলপি এইটো গুছি আছে এইটো মানে বেছি আপোনাৰ মাজত কাটিছে ন বেছি ওপৰটো কাটা নাই টপ এলপি হয় এইটো টেপ এলপি এতিয়া আপোনালোকে যে চাহগছ যে কাটি আছে এইটো মানে আপোনাৰ হাজিৰাটো পইচাটো কেনেকে দিছে এইটো 180 টকা মানে 180 টকা হাজিৰা নে হাজিৰা আৰু গছ আছে 150 মানে 150 গছ কাটিলে এটা হাজিৰা নে এটা হাজিৰা 150 গছ কাটিলে এটা হাজিৰা 150 টকা 180 টকা মানে আপোনাৰ পাত চিঙতকে বেছি নে সমানেই পাত চিঙাকে অলপ 10 টকা বেছি আছে হয় হয় এতিয়া মানে আপুনি কলম 150 গছ যে ললে আপুনি এদিনতো খতম কৰিব পাৰে হয়তো দুদিন লগাব পাৰে এদিনত খতম হৈ যায় এতিয়া আপুনি কিমান গছ লৈছে মই এতিয়া লৈছো 600 মান আছে আপুনি 600 গছ লৈছে এই 600 গছ আপুনি কেইদিনত কাটিব পাৰিব এতিয়া 4 দিন হল এইটো লাষ্ট হেকে হ'ব 4 দিনত কেই গছ কিমান কাটিলে এদিনত 300 কে এনেকুৱা কাটিছিলো আৰু এদিনত 300 গছকে কাটিছে মানে গোটেই দিনটো লাগিছে নে আধা বেলা আধা লাগিলে 300 গছ বা আৰু কিমান গছ আছে আৰু বেছি নাই ইমানখিনি আছে আৰু আপোনাৰ নাই মানে নাই হেকে হ'ব আজি তো গাইস দেখিছে কিমান মানে ফাষ্ট কাম কৰিব পাৰে 600 গছ 600 লৈছে 600 গছৰ কাটিও হৈছে তো এখেতৰ লগৰ পৰা এতিয়া আঁতৰি যাওঁ বেলেগ ফালে আপোনালোকক দেখুৱাওঁ